বৰ্তমান অসম চৰকাৰৰ গতিবিধি আৰু মুখ্যমন্ত্ৰীৰ উক্তিয়ে সাধাৰণ মানুহ মোৰ দৰে সাধাৰণ মানুহ শংকিত হৈ পৰিছে আৰু কাম বন কৰা লেবাৰ শ্ৰেণীৰ মানুহবিলাকে বাহিৰত কাম বন কৰিবলৈ যাবলৈ শংকাবোধ কৰি আছে। মুখ্যমন্ত্ৰীয়ে কিছুদিন আগতে 28 মে কেবিনেটত এটা সিদ্ধান্ত লৈছে। এয়া সিদ্ধান্ত যে সংখ্যালঘু অধ্যুষিত 12খন জিলাত মুছলমান নাগৰিকসকলৰ পৰা পৰিত্ৰাণৰ বাবে অমুছলমান নাগৰিকসকলক আগ্নেয় অস্ত্ৰ দিয়া হ'ব। আগ্নেয় অস্ত্ৰ যদি দিব লগা হয় আমি আগ্নেয় অস্ত্ৰৰ বিৰোধিতা নকৰোঁ। যাক মাননীয় মুখ্যমন্ত্ৰী আগ্নেয় অস্ত্ৰ দিয়ক, কিন্তু আমাক শান্তি সম্প্ৰীতিৰ কাৰণে আমাৰ জীৱন ৰক্ষাৰ কাৰণে মুছলমানে চৰকাৰে কি ব্যৱস্থা লৈছে এইটো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰক। মুখ্যমন্ত্ৰীয়ে যদি কাৰোবাক অস্ত্ৰ দিয়ে, অস্ত্ৰৰ জঞ্জনিৰ পৰা ৰক্ষা পাবলৈ আমাক ঘৰে ঘৰে পুলিচৰ নিৰাপত্তা দিয়ক, ঘৰে ঘৰে চৰকাৰী নিৰাপত্তা দিয়ক। মুখ্যমন্ত্ৰীয়ে হাজাৰ ভিডিঅ'ৰ অৱস্থা আওকাণ কৰি কেৱল চমক সৃষ্টিৰ কাৰণে আৰু সাম্প্ৰদায়িকতাৰ বীজ ছটিয়াবৰ কাৰণে এয়া সিদ্ধান্ত লৈছে। এইটো সম্পূৰ্ণ অপৰিপক্ক আৰু সাম্প্ৰদায়িকতাপূৰ্ণ। মই এজন কৃষকৰ ল'ৰা, মই হাল বাইছোঁ। আমি যেতিয়া হাল বাবলৈ গৈছোঁ জাকে জাকে শিয়াল দেখিছোঁ আৰু আমি হাল এৰি শিয়াল খেদিছোঁ। আমাৰ চৰকাৰে এতিয়া সমস্যা ৰাইজৰ সমস্যা আওকাণ কৰি হাজাৰ বিজাৰ জ্বলন্ত সমস্যাক এফাল কৰি এতিয়া শিয়াল খেদাৰ দৰে মুছলমানৰ এগেইনষ্টে এতিয়া চমক সৃষ্টি কৰিব বিচাৰিছে। মই ক'ব বিচাৰিছোঁ যে চৰকাৰে এনে এটা দেখুৱাব পাৰিবনে প্ৰাক স্বাধীনতাৰ পিছৰ পৰা আজিলৈকে সংখ্যালঘু অধ্যুষিত কোনো মুছলমান নাগৰিকে কোনো হিন্দুক আক্ৰমণ কৰিছে নেকি? কোনো ধৰণৰ দাঙ্গা মাহামা হৈছে নেকি? কোনো ধৰণৰ ৰাইট হৈছে নেকি? কোনো ৰেকৰ্ড আছে নেকি? চৰকাৰে দেখুৱাব পাৰিবনে? হাৱাৰ ওপৰত চৰকাৰে এটা সিদ্ধান্ত লৈছে, এইটো সম্পূৰ্ণ অপৰিপক্ক, এইটো শিশুসুলভ আৰু সাম্প্ৰদায়িকতাপূৰ্ণ। লগতে যোৱা 8 মে'ত গো মাংস ছটিয়াৰ নামত সুদূৰ ধুবুৰীৰ পৰা যোৰহাট, লখিমপুৰ, গুৱাহাটী, অসমৰ চুকে কোণে এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু মই ক'ব বিচাৰিছোঁ যে প্ৰত্যেকটো জাতিৰ, প্ৰত্যেকটো জনগোষ্ঠীৰ, প্ৰত্যেকটো সম্প্ৰদায়ৰ ভিতৰত ভাল বেয়া আছে, উচ্চ নিকৃষ্ট মানুহ আছে। নিকৃষ্ট মানুহ সকলো জাতিতেই আছে। আৰু যদি কিবা গো মাংস যদি কোনো মন্দিৰত তেনেদৰে পৰিছে, কোনোবা নিকৃষ্ট মানুহ যদি ধৰিছে, পুলিচ আছে, আজিলৈকে গ্ৰেপ্তাৰ কৰা নাই কিয়? আজিলৈকে তাৰ একশ্যন হোৱা নাই কিয়? একশ্যন হ'ব লাগে। তাৰ লগতে মই ক'ব বিচাৰিছোঁ সিদিনা 8 মে'ত যে ধুবুৰী হৰি মন্দিৰত যে গো মাংসৰ কথাটো ওলালে, এজন বঙালী হিন্দু মহিলাৰ নাম ওলাল। এইটো মুখ্যমন্ত্ৰী কি ব্যৱস্থা লৈছে? গো মাংস সম্পৰ্কে যিটো চলিছে, গো মাংসৰ যিটো কাৰ্যকলাপৰ যিটো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, উত্তপ্ত পৰিস্থিতি মই দাবী কৰোঁ যে এইটো কোনোবা ৰহস্যজনক হ'ব পাৰে, কোনোবা চক্ৰান্তকাৰীৰ হ'ব পাৰে, কোনো ধৰণৰ সাম্প্ৰদায়িক শক্তিৰ অপচেষ্টা হ'ব পাৰে। গতিকে এইটো হয় CBI ইনকুৱাৰী দিয়ক, ন্যায়িক তদন্তৰ জৰিয়তে এইটো সত্য উদ্ঘাটন কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কৈছে যে মন্দিৰত কোনো হিন্দুৱে মাংস নিচিতায়। ঠিকেই, হিন্দুৱে কিয় মাংস নিচিতাব? কোনো ভাল মুছলমানেও নিচিতায়। কিন্তু সিদিনা 2 বছৰমান আগতে বৰপেটা জিলাৰ ভৱানীপুৰ বাংলিপাৰাত মন্দিৰত গৰুৰ মাংস পালে। ভৱানীপুৰৰ OC-জনে তৎপৰতাৰে তদন্ত কৰি কালপ্ৰিটক ওলাব পাৰিলে। এজন হিন্দু লেচিয়ে কৰিছিলে, তেওঁ হিন্দু। সেইদৰে এই 4 দিনমান আগতে আলিগড়ত, উত্তৰ প্ৰদেশৰ আলিগড়ত 4জনক গ্ৰেপ্তাৰ কৰা হৈছে। মন্দিৰত মাংস দিওঁতে পুলিচে গ্ৰেপ্তাৰ কৰিছে। 4জন হিন্দু, 4জন আৰেষ্ট। গতিকে নিকৃষ্ট মানুহ সকলো জাতিৰ ভিতৰত আছে, ভাল মানুহ সকলো জাতিৰ ভিতৰত আছে। কিন্তু মুখ্যমন্ত্ৰী এটা কথা কৈছে আৰু এইটো বৰ ভয়ংকৰ কথা। মুখ্যমন্ত্ৰীয়ে কৈছে গো মাংস মন্দিৰত দি আছে, মন্দিৰত দিছে, আমি গাহৰিৰ মাংস দিব পাৰোঁ, গাহৰিৰ মাংস মছজিদত দিব পাৰোঁ।
এইটো কি কথা হ'ল? এইটো তেওঁৰ সুলভ কথাত আমি আতংকিত হৈ পৰিছো, আমি স্তম্ভিত হৈ পৰিছো। যখন উচ্চ পদ মুখ্যমন্ত্ৰীৰ চেয়াৰৰ দ্বাৰা এটা উচ্চ পদত থাকি সংবিধানৰ পবিত্ৰ সংবিধানৰ শপত গ্ৰহণ কৰি তেওঁৰ মুখত এইটো শোভা পায়নে? এই আচৰণ তেওঁৰ মুখত শোভা পায়নে? এইটো কিহৰ পৰা হ'ল? গতিকে মই ক'ব বিচাৰিছো যে গোমা সম্পৰ্কে যিমানবোৰ গোচৰ হৈছে মুখ্যমন্ত্ৰী ৰাজহুৱা কৰক, তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰক, তাৰ লগতে মুখ্যমন্ত্ৰীয়ে এই তদন্ত উচ্চ পৰ্যায়ৰ ন্যায়িক জিম্মাত দিয়ক, নহ'লে CBIৰ হাতত দিয়ক। আজি ডিপোৰ্টাৰ সম্পৰ্কে যেটো হৈছে, ডিপোৰ্টাৰ হাজাৰ হাজাৰ বৰ্ডাৰ সিকিউৰিটি বৰ্ডাৰ পুলিচৰ পৰা হাজাৰ ভিজাৰ কেছ ট্ৰাইব্যুনেল চলি আছে, পেণ্ডিং আছে। অদৰকাৰীভাৱে মানুহবিলাকক হাৰাশাস্তি কৰা হৈছে, পংগু কৰা হৈছে। মই ক'ব বিচাৰো যিবিলাক মানুহ ডিটেনশ্যনত আছে, কেইজন মানুহ বাংলাদেশী বুলি প্ৰমাণ হৈছে? মুখ্যমন্ত্ৰীয়ে কওক, মুখ্যমন্ত্ৰীয়ে নিজেই প্ৰমাণ কৰি দিয়ক কেইজন মানুহ বাংলাদেশী বুলি প্ৰমাণ। সিদিনা যে 65জন মানুহ জোৰ জবৰদস্তি বৰ্ডাৰ পাৰ কৰি দিয়া হৈছিল, জনশূন্য ঠাইত ৰাখি থোৱা হৈছিল, ৰিটাৰ্ণ আনিলে কিয়? যদি তেওঁলোক বাংলাদেশী, তেওঁক বাংলাদেশত সমজাই দিব নোৱাৰিলে কিয়? সিদিনা কোকৰাঝাৰত এজন মহিলাক ডিটেনশ্যন কেম্প বেটেলিয়ান কেম্পত বন্দী কৰি ৰাখিছিলে। 1 মিনিটৰ ভিতৰত মাননীয় উচ্চ ন্যায়ালয়ে দিছে 1 মিনিটৰ ভিতৰত ৰিলিজ কৰি দিব। কিয় ৰিলিজ দিব লগা হ'ল কিয়? এই যে এটা হাৰাশাস্তি কৰা হৈছে, মই ডাঠেই ক'ব পাৰো 1975 চনৰ 25 মাৰ্চৰ পিছত কোনো মুছলমান বাংলাদেশী মানুহ অসমত নাই, অসমত অহা নাই। আননেচেচাৰী মুছলমানক হাৰাশাস্তি নকৰিব। এটা কথাত মই আৰু আতংকিত হৈ পৰিছো, আৰু মোৰ দ্বাৰা সাধাৰণ মানুহ আতংকিত হৈ পৰিছে। সেয়া হ'ল সকলো অসমীয়া এক হৈ যাওক, মোৰ আহ্বানত সঁহাৰি দিয়ক। সুযোগ আহিছে। কি সুযোগ আহিছে? তেওঁৰ সুযোগৰ অৰ্থ কি? আৰু অসমীয়াটো মই অসমীয়া, কোন অসমীয়াক তেওঁ এক কৰিব বিচাৰিছে? কোন অসমীয়াক তেওঁ ভাগ কৰিব বিচাৰিছে? কোন অসমীয়াক তেওঁ লগত ৰাখিবলৈ আহ্বান জনাইছে? আৰু কাক খেদিবলৈ তেওঁ আহ্বান জনাইছে? তেওঁ ক্লিয়াৰ কৰক। আৰু তেওঁ কৈছে প্ৰধানমন্ত্ৰী মোৰ লগত আছে, গৃহমন্ত্ৰীৰ লগত আছে, প্ৰধানমন্ত্ৰীৰ লগত আছে, গৃহমন্ত্ৰীৰ লগত আছে। তেতিয়া 1992 চনৰ কথাও মনত পৰে। 1992 চনৰ গুজৰাটৰ মুছলিম নিধনৰ কথা মনত পৰে। আৰু এই নিধনৰ সাক্ষী আমাৰ মুখ্যমন্ত্ৰী নিজে। তেওঁ যেতিয়া কংগ্ৰেছৰ মন্ত্ৰী সভাত আছিলে, তেওঁ কৈছিলে যে গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ যায়। আজি সেই মোদীক মাতি আছে, ইয়াত আমি আতংকিত হৈ পৰিছো। কিন্তু মই ক'ব বিচাৰিছো যে 1983 চনত 7ৰ পৰা 8,000 মানুহ একেলগে নেলি গহপুৰত হত্যা হৈছিল। আজিলৈকে তাৰ প্ৰতিবেদন বাহিৰ নাই। তেওৰি কমিটি এখন হৈছিলে, তেওৰি কমিটি আজিলৈকে ৰিপৰ্ট প্ৰকাশ কৰা নাই। চৰকাৰে কিয় গোপন ৰাখিছে? প্ৰকাশ কৰক। কুকুৰ মৰিলেও তাৰ বিৰুদ্ধে কেছ হয়, আৰু হাজাৰ হাজাৰ মানুহে ৰাতিৰ ভিতৰত শিশু সন্তান নিৰীহ মানুহৰ হত্যা কৰা হ'ল। আজিলৈকে এইটো গোপন ৰখা হ'ল কিয়? 1983 চনৰ ঘটনালৈয়ে ইউডিএফৰ জন্ম হৈছিল, 1983 চনৰ ঘটনালৈয়ে আমচুৰ জন্ম হৈছিল, কিন্তু তেওঁলোকে নিমাত কিয়? মই ক'ব বিচাৰিছো মুখ্যমন্ত্ৰী মহোদয়, আপুনি যিটো চেয়াৰত আছে, আপুনি চেয়াৰৰ সন্মান ৰক্ষা কৰক। আপুনি ব্যৰ্থ, গো মাংসৰ ক্ষেত্ৰত আপুনি ব্যৰ্থ, আপুনি ল এণ্ড অৰ্ডাৰৰ ক্ষেত্ৰত ব্যৰ্থ, যাৰ কাৰণে আপুনি এটা শ্ৰেণীক বন্দুক দিবলৈ গৈ আন এটা শ্ৰেণীক আপুনি ভয় পাবকে দেখুৱাইছে। এইটো কিহৰ ইংগিত? এইটো এটা সাম্প্ৰদায়িকতাৰ চৰম শিখৰত উঠি আছে। এইটো আমি পচন্দ নকৰো। মুখ্যমন্ত্ৰী মহোদয়ক মই আবেদন জনাইছো, আপুনি জানে না নাই মুখ্যমন্ত্ৰী মহোদয়, নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ দিনৰ পৰা, আপোনাৰ চৰকাৰৰ দিনৰ পৰা 74% মুছলমানৰ ওপৰত অত্যাচাৰ, তুচ্ছ তাচ্ছিল্য চলিছে। আৰু তাৰ ৰিপৰ্ট ইণ্ডিয়া লেবত প্ৰকাশ পাইছে, আমেৰিকাৰ এখন সংবাদপত্ৰত প্ৰকাশ পাইছে। এইটো আপুনি অস্বীকাৰ কেনেকৈ কৰিব? আৰু সেই মোদীক আপুনি মোদীক প্ৰধানমন্ত্ৰীক আপুনি মাতি আছে, আমি আতংকিত। বা কি বা ইয়াতে কল্পনা আছে? মই ক'ব বিচাৰিছো ঠেক সংকীৰ্ণতা আৰু
সাম্প্ৰদায়িকতা পৰিহাৰ কৰি পৰিৱৰ্তনেৰে অসমৰ উজ্জ্বল যদি আপুনি কামনা কৰিছে তেনেহ'লে অসমৰ উজ্জ্বলৰ ক্ষেত্ৰত আপুনি সাম্প্ৰদায়িকতা পৰিহাৰ কৰক। আপুনি সকলোকে সামৰি লওক। আপুনি আজি গৰুখুটিৰ পৰা ধুবুৰীলৈকে হাজাৰ বিজাৰ মানুহ যুগ যুগান্তৰ দখলকৃত হাজাৰ হাজাৰ মানুহ উচ্ছেদ কৰিছে। তেওঁলোকে মুক্ত আকাশৰ তলত জীৱন কটাই আছে, মৃত্যুৰ দিন গণি আছে, এটা চৰাই চিৰিকটিৰ পৰা আছে। আজি তেওঁলোকৰ সেইখিনি নাই, আৰু এইটো আপোনাৰ পৰা হৈছে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি কেইটা বস্তু আৱিষ্কাৰ কৰিছে, যেনেদৰে আমেৰিকাৰ কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছে, আপুনি কেইটামান আৱিষ্কাৰ কৰিছে। আপুনি গুৱাহাটীৰ কৃত্ৰিম পানী UMESৰ সঞ্চালক মাবুল হকৰ বিল্ডিঙৰ পৰা পানীয়ে কৃত্ৰিম পানীৰ সৃষ্টি কৰে বুলি আপুনি ক'লে। ধুনীয়া আৱিষ্কাৰ। আপুনি আৱিষ্কাৰ কৰিলে গৌ মাংস মন্দিৰে মন্দিৰে দি মুছলমানসকলে হিন্দুৰ মাটি দখল কৰাৰ ষড়যন্ত্ৰ কৰিছে। এইটো আপোনাৰ এটা আৱিষ্কাৰ, কিন্তু আপোনাৰ আৱিষ্কাৰত কোনো বাস্তৱতা নাই, আপোনাৰ আৱিষ্কাৰত কোনো সত্যতা নাই। আপুনি সত্যৰ ওপৰত প্ৰতিষ্ঠিত হওক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসম চৰকাৰক মই এটা কথা সোঁৱৰাই দিব বিচাৰিছো, আৰু মই মাননীয় বুদ্ধিজীৱীসকলকো এটা কথা মনত পেলাই দিব বিচাৰিছো। হিটলাৰে জাৰ্মানীত 60 লাখ ইহুদীক হত্যা কৰিছিলে। 60 লাখ ইহুদী। এতিয়া ইহুদী শেষ হৈছে নে পৃথিৱীৰ পৰা? ইহুদী আছে। এতিয়া ইজৰাইলত 2 কোটি ইহুদী আছে। আমাৰ অসমৰ যিটো চলিছে, যিটো ব্লু প্ৰিণ্ট চলিছে, মুছলমানসকলক ভিখাৰী সজোৱাৰ যিটো চক্ৰান্ত চলিছে, এইটো কেতিয়াও সহ্য কৰা নহ'ব। গতিকে মই ক'ব বিচাৰিছো, হিটলাৰ কিন্তু নাই। এদিনাখন এই চৰকাৰো মিহলি হৈ যাব, এই চৰকাৰ নিশ্চিন্ন হৈ যাব, কিন্তু মানুহ থাকিব, জনগণ থাকিব, গণতন্ত্ৰ থাকিব, আৰু যেতিয়ালৈকে পবিত্ৰ সংবিধান থাকে, সংবিধান থাকিব। মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছো, আপুনি পৰিৱৰ্তন হওক। আপুনি সকলো কথা শিশুসুলভ ভাষাৰে ব্যৱহাৰ নকৰিব। আপুনি শ্বেয়াৰ অতি উচ্চ, এই শ্বেয়াৰৰ সন্মান আপুনি কেতিয়াও লাঘৱ নকৰিব। এইটো মই আহ্বান জনাইছো।